আকাশী গংগা তুমি কেনেকে গম পালা? আজি দিনত ডিএসপি ছাৰৰ লগত মই ডিউটিত আছিলোঁ তেতিয়াই কি অথৰ্ব চলিহাৰ মুক্তিপণ 5 কোটি টকা ন অলপ বেছি হোৱা নাই নে হে বাৰু এতিয়া কিডনেপাৰক টকা ক'ত দিব লাগে সেইটো ঠিক কৰি নেক্সট ফোন অহাৰ পাছত তোমালোকে কি সিদ্ধান্ত কৰা মোক জনাবা তেতিয়াহে মই তোমাক হেল্প কৰিব পাৰিম এতিয়া ৰাখা এতিয়া থোৱা কি ইমান টকা ডিমাণ্ড কৰিছে 5 কোটি নম্ৰতাৰ নম্বৰত ফোন কৰিছে আৰাধ্যক কিয় ফোন নকৰিলে হয়তো নম্ৰতাক নিজৰ পত্নী বুলি চিনাকি দিছে স্যাৰ এতিয়া পিছে কি কৰা যাব আগৰ দৰে মোৰ অৱস্থা থাকিলে 5 কোটি কি 10 কোটি টকা মুখত দলিয়াই দি অথৰ্বক মুক্ত কৰি লৈ আহিলোহেঁতেন কিন্তু বাটতে আপুনি ভাল পোৱা শাক দেখা পালোঁ তাৰে কেইমুঠিমান লৈ আহিলোঁ এওক কম কালিলৈ ভালকৈ বনাই এসাঁজ খুৱাব পাৰিব বেয়া সময়ত আহিলোঁ চাগে অথৰ্বৰ মুক্তিপণ বিচাৰি 5 কোটি টকা নম্ৰতা চলিহাক আজি ফোন কৰি অপহৰণকাৰীয়ে খুজিছে হেনো কি অথৰ্বৰ মুক্তিপণ এতিয়া সিহঁতে যদি 5 কোটি টকা নিদিয়ে তেনেহ'লে অথৰ্বক মাৰি পেলাব হেনো মৰা মানুহক মাৰিব নে আমি ভুল কৰি আনক জ্বলাই শ্ৰাদ্ধ পাতি আছোঁ এই ঘৰখনত ইমান ডাঙৰ কথা এটা চলি আছে মই কথাটো জনাবলৈ পাহৰি গৈছিলোঁ নহয় নজনালে কেনেকৈ হ'ব এই ঘৰখনৰ কামবোৰ কৰা বাদেও ঘৰখনৰ ঘটনাবোৰ যে জনোৱাটো মোৰ আন এটা কাম সেইটো মই পাহৰিয়ে গৈছিলোঁ হেল্ল' ইমান টকা ডিমাণ্ড কৰিছে সিহঁতে দিবনে দিবই লাগিব মা মই নম্ৰতাৰ লগত কথা পাতিম লাগিলে নম্ৰতাৰ মই গোটেই জীৱন গোলাম হৈ থাকিম কিন্তু অথৰ্বক একো হ'বলৈ নিদিওঁ কি হেৰি মাজনীয়ে কি কৈছে শুনিছেনে তাই হেনো অথৰ্বক মুকলি কৰি আনিবলৈ নম্ৰতাৰ ভৰিত পৰিবগে শুনিছোঁ একো নকয় আপুনি কম সকলো কম মোক অকণমান সময় দিয়াচোন এইটো কেনেকৈ সম্ভৱ ময়ো তাকে ভাবিছোঁ আমি ভুল কৰা নাইতো ভুলটো হ'বই নোৱাৰে সকলোখিনি একেই হ'বনে তাৰ উপৰিও সিদিনা সি পিন্ধি থকা কাপোৰযোৰ তাৰ মোবাইলটো মানি বেগ সকলোবোৰ সেই ডেড বডিৰ ওচৰতে পোৱা গৈছে কালিৰ পৰা সেই কথাটো ভাবি একো উত্তৰ বিচাৰি পোৱা নাই কোনোবাই অথৰ্বৰ কিডনেপৰ কথা জানি সুবিধা ল'ব বিচৰা নাইতো তেনেকুৱা কোনে কৰিব পাৰে সেইসকলে যিয়ে অথৰ্বক অপহৰণ কৰিছিল পুলিচেহে ডেড বডিটো উদ্ধাৰ কৰিছিল আৰু আমি সেই বডিটো পাইছোঁ বুলি যদি
সেই অপহৰণকাৰী দলে যদি গম পোৱা নাই তেতিয়া যদি সেই বডিটো আন কাৰোবাৰ হয়, যদি সঁচাকৈ অথৰ্ব জীয়াই আছে, টকাখিনি দিয়াৰ পিছতো তাক নাই নাই, কথাবোৰ বৰ কমপ্লিকেটেড হৈ পৰিছে। ইয়াৰ উত্তৰটো বিচাৰিবই লাগিব। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।